তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি মই এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এডুকেশ্যনৰ যি আমাৰ অংক পাঠটো আছে, অৰ্থাৎ পৰিসংখ্যা বিজ্ঞান, সেই চেপ্টাৰটোৰ আজি মই তোমালোকৰ গড় কেনেকৈ উলিয়ায়, অৰ্থাৎ অসমোহিত ৰাশিৰ আমি গড় কেনেকৈ অতি সহজে নিৰ্ণয় কৰিব পাৰোঁ তাৰ ওপৰত আজি মই ভিডিঅ'টো ডিছকাছ কৰিব লৈছোঁ। তো এইটো মই প্ৰশ্ন লিখি লৈছোঁ, গড় অৰ্থাৎ তলৰ সংখ্যাৰ পৰা গড় উলিওৱা, অৰ্থাৎ আমি অতি সহজে গড় কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ। আৰু তোমালোকৰ কিতাপত দুই ধৰণৰ গড় আছে, সমূহিত ৰাশি গড় আৰু অসমূহিত ৰাশি গড়। পৰীক্ষাত দুই ধৰণৰ গড় নিৰ্ণয় কৰা আহে আৰু ইয়াৰ পৰা 20 মাৰ্কছ আহিব ফাইনেল পৰীক্ষাত। গতিকে তোমালোকে এই চেপ্টাৰটোৰ বেছিকৈ গুৰুত্ব দিবা। আৰু গড় কাক বোলে কিতাপত ধুনীয়াকৈ দিয়া আছে, উত্তৰটো তোমালোকে মুখস্থ কৰিবা। আৰু যদিহে নাজানা মই তোমালোকক আনচাৰটো দি দিম। তোমালোকৰ পৰীক্ষাত গড় দুই ধৰণে আহে, সমূহিত ৰাশি গড় নিৰ্ণয় কৰা আৰু অসমূহিত ৰাশি গড় নিৰ্ণয় কৰা এনেকৈ আহে। আৰু সমূহিত কোনবোৰ, য'ত আমাৰ তালিকাত দিয়া হৈ থাকিব সেইবোৰ হৈছে সমূহিত ৰাশি। অৰ্থাৎ এনেকৈ তালিকা থাকিব, আমাৰ সেই তালিকাত যি আমাৰ অংক থাকিব, আমাৰ এনেকৈ তালিকা দিয়া হৈ থাকিব আৰু তালিকাত যিবোৰ অংক দিয়া হৈ থাকিব সেইবোৰ হৈছে সমূহিত। আৰু এইবোৰ যিবোৰ এতিয়া মই লিখি লৈছোঁ এইবোৰ হৈছে অসমূহিত। গতিকে আজি তোমালোকক অসমূহিত ৰাশিৰ কেনেকৈ গড় নিৰ্ণয় কৰে তাৰ ওপৰত আজি মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা আৰু আজি অংকটো তোমালোকে ভালদৰে উপভোগ কৰা। তো মই তোমালোকক প্ৰথমতে ক'ব বিচাৰিছোঁ যে গড় কাক বোলে। পৰীক্ষাত আহে যে গড় কাক বোলে, 1 মাৰ্কৰ বাবে এই প্ৰশ্নটো আহে, গড় বুলিলে কি বুজা বা গড় কি। তোমালোকে উত্তৰটো কেনেকৈ লিখিবা, উত্তৰটো লিখিবা যে কেন্দ্ৰীয় প্ৰৱণতাৰ আটাইতকৈ সহজ আৰু উপযোগী পদ্ধতি হৈছে গড়। প্ৰাপ্ত ৰাশিবোৰক যোগ কৰি সেই যোগফলক ৰাশিসমূহৰ মুঠ সংখ্যাৰে হৰণ কৰি পোৱা মানৰ সংখ্যা হৈছে গড়। তো তোমালোকে উত্তৰটো এনেকৈ লিখিবা। এতিয়া মই তোমালোকক এই মেথছটো কৰাই দেখাই দিম কেনেকৈ কৰিব পাৰে। তো প্ৰথমতে তোমালোকে পৰীক্ষাত যেতিয়া তোমালোকৰ এনেকৈ মেথছটো দিয়া হৈ থাকিব, ইয়াত দিয়া হৈ আছে 8, 20, 10, 12 আৰু 28, অৰ্থাৎ 8, 20, 10, 12, 28। তো এনেকৈ তোমালোকক অংক কেইটামান দিয়া হৈ থাকিব, 4টা হওক বা 5টা তোমালোকক এনেকৈ সংখ্যা দিয়া হৈ থাকিব। তোমালোকে কি কৰিব লাগিব, এইবোৰ হৈছে অসমূহিত ৰাশি গড়। সমূহিত হৈছে তালিকাত থকাবোৰ আৰু এনেদৰে যেতিয়া দিব এইবোৰ হৈছে অসমূহিত ৰাশি গড় উলিয়াব দিছে আমাক। গতিকে অসমূহিত ৰাশি গড় উলিয়াবলৈ হ'লে তোমালোকে প্ৰথম যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। অৰ্থাৎ একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'বা। অৰ্থাৎ ইয়াত কেইটা সংখ্যা আছে, 1, 2, 3, 4, 5, ইয়াত অৰ্থাৎ 5টা সংখ্যা আমাক দিয়া হৈ আছে। প্ৰথমতে তোমালোকৰ কামটো হৈছে সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। তো আটাইতকৈ সৰু সংখ্যা কি আছে, প্ৰথম 8 আছে। গতিকে আমি 8 দিম, 8। তাৰপিছত মানে 8তকৈ অকণমান ডাঙৰটো কি আছে, 10 আছে। তাৰপিছত আমি 10 দিম, 10। তাৰপিছত কি আছে, 12 আছে। গতিকে 12 দিম। তাৰপিছত কি আছে, 20 আছে, অৰ্থাৎ 20 দিম। তাৰপিছত কি আছে, 28, অৰ্থাৎ 28 আছে। গতিকে আমি 28 দিম। বুজি পালা? প্ৰথম ষ্টেপটো হৈছে যিকেইটা আমাক সংখ্যা দিয়া হৈ থাকিব সেই সংখ্যাকেইটা আমি একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। সেয়ে আমি সংখ্যাকেইটা একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ। বুজি পাইছা? ছেকেণ্ড ষ্টেপটো হৈছে আমি এনেকৈ এডাল আঁচ দিব লাগিব। তাৰপিছত ছেকেণ্ড ষ্টেপটো হ'ল কেইটা সংখ্যা আছে ইয়াত, 1, 2, 3, 4, 5। যিহেতু 5টা সংখ্যা আছে সেয়ে আমি তলত 5 দিম। নিশ্চয় বুজি পাইছা? প্ৰথম ষ্টেপটো হ'ল যিকেইটা সংখ্যা দিয়া হৈ থাকিব সেই সংখ্যাকেইটা আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। সেয়ে আমি এই সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ আৰু আমি সজাই পেলাই এনেকৈ পালোঁ। তাৰপিছত ছেকেণ্ড ষ্টেপটো হৈছে কিমানটা সংখ্যা আছিলে, ইয়াত আমি কিমানটা সংখ্যা পালোঁ, যিহেতু 5টা পালোঁ, 1, 2, 3, 4, 5। গতিকে আমি তলত 5 পাতিলোঁ। অৰ্থাৎ যিমানটা সংখ্যা আছে সেইটো আমি তলত পাতিম। অৰ্থাৎ সংখ্যা আছে 5টা, সেয়ে আমি ইয়াত 5 পাতিলোঁ। তাৰপিছত আমি যোগ কৰিম, অৰ্থাৎ ওপৰৰকেইটা আমি যোগ কৰিম। ওপৰৰকেইটা আমি যদি যোগ কৰোঁ, এইকেইটা 8, 20, 10, 12, 28, এইকেইটা যদিহে আমি যোগ কৰোঁ কিমান পাম,
এইকেইটা যোগ কৰিলে আমি 78 পাম। তোমালোকক মই কাষতে দেখাই দিছোঁ। 20 ওপৰত আছে 28, তাৰপিছত 20, 12, তাৰপিছত আছে 10, তাৰপিছত 8। এইকেইটা যদি আমি যোগ কৰোঁ, অৰ্থাৎ এই সংখ্যাকেইটা যদি আমি যোগ কৰোঁ, কিমান পাম? 8 8 16, 17, 18, অৰ্থাৎ 18, 8 পালোঁ, উকলিল 1, 2 2 4, 5 6, উকলা কৰি 7। গতিকে আমি 78 পালোঁ। গতিকে আমি কি পাতিম? এই ওপৰৰ সংখ্যাকেইটা আমি যোগ কৰিবলৈ কিমান পালোঁ? 78 পালোঁ, অৰ্থাৎ 78 পালোঁ। তাৰপিছত তলত কিমান আছে? 5 আছে, অৰ্থাৎ তলত 5 আছে। গতিকে 5ৰে 78 আমি হৰণ কৰিব লাগিব। হৰণ কৰিবলৈ যিমান পাম আমাৰ সেইটোৱে হ'ব উত্তৰ। গতিকে আমি এতিয়া হৰণ কৰিম, 78ক আমি 5ৰে হৰণ কৰিম। যদি আমি 78ক, অৰ্থাৎ মই অসমীয়াতে লিখিছোঁ 78, অৰ্থাৎ 7 8 মই এনেকৈ অসমীয়াতে লিখিছোঁ। অ'কে, তো এতিয়া আমি 5ৰে হৰণ কৰিম। তো মই ইয়াত অসমীয়াতে লিখিছোঁ বাৰু। 5 এগুণে 5, 7ৰ পৰা 5 গ'ল, থাকিল কিমান থাকিব? 2 থাকিব। তাৰপিছত 8টো নামিলে। এতিয়া কিমান পালোঁ? আমি 28 পালোঁ। গতিকে কিমান এতিয়া আমি হৰণ কৰিম, অৰ্থাৎ 5ৰে হৰণ কৰিম, আমি 28 পাব লাগিব। অৰ্থাৎ কি হ'ব? 5 5 গুণ 25 দিব পাৰোঁ। 5 5 গুণ 25। তাৰপিছত 8ৰ পৰা 5 গ'ল, থাকিল কিমান? 5 6 7 8, 3। অ'কে, বুজি পাইছা? এতিয়া আমি কি ওপৰত কি দিম? দশমিক দিম আৰু ইয়াত দিম 0। 30 পালোঁ। এতিয়া কি হ'ব? 5 6 গুণ 5 6 গুণ 5 6 গুণ কিমান পালোঁ? 30 পালোঁ। গতিকে এইখিনিতে সমাপ্ত। আমি কিমান পালোঁ? 15.6। অৰ্থাৎ এইটো আমি যেতিয়া হৰণ কৰিম তেতিয়া আমি কিমান পাম? 15.6 পাম। গতিকে ইয়াৰ আনচাৰটো হ'ব 15.6। তো এইটো হৈছে ইয়াৰ আনচাৰ। তো এনেকৈ অতি সহজ ভাষাত গড় নিৰ্ণয় কৰিব পাৰে। তো এনেকুৱা গড় নিৰ্ণয় কৰা পৰীক্ষাত আহে, 2 মাৰ্কৰ বাবে আহে। গতিকে এইটোৱে হৈছে অতি সহজ পদ্ধতি। তো এইটো পদ্ধতি শিকিলে হৈ যাব। তাৰপিছত আৰু এটা আমি মেথছ লওঁ। দুই 5 4 8 10। ঠিক একেদৰে আমি এইটো মেথছ কৰিম। প্ৰথম কামটো হৈছে সংখ্যাকেইটা একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। গতিকে আমি যদি সজাই লওঁ, 2টো সৰু, গতিকে 2টো প্ৰথম হ'ব। তাৰপিছত 4 হ'ব, 4 2 4। তাৰপিছত 8 আছে, 8 হ'ব। তাৰপিছত 10, 2 4 পিছত 5 এটা হ'ব, এইটো 5। প্ৰথম সৰু হৈছে 2, তাৰপিছত 4, তাৰপিছত 5 হ'ব, তাৰপিছত 8, তাৰপিছত 10। প্ৰথম সংখ্যাকেইটা একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ। এতিয়া আমি কেইটা সংখ্যা আছে হিচাপ কৰিম। 1 2 3 4 5। 5 আছে, গতিকে আমি তলত 5 পাতিম। তাৰপিছত ওপৰৰ সংখ্যাকেইটা আমি যোগ কৰিম, অৰ্থাৎ 2 4 5 8 10। এই সংখ্যাকেইটা আমি যেতিয়া যোগ কৰিম কিমান পাম? 29 পাম, অৰ্থাৎ 29 পাম। গতিকে এতিয়া আমি 29ক 5ৰে হৰণ কৰিব লাগিব। যদি আমি 29ক 5ৰে হৰণ কৰোঁ, কিমান পাম? তো এতিয়া আমি 29ক 5ৰে হৰণ কৰিব লাগিব। তো এতিয়া 5 5 গুণ 25। তাৰপিছত 9ৰ পৰা 5 গ'ল, থাকিল কিমান? 4। তো 2 পৰা 2 গ'ল, থাকিল 0। বাওঁফালে 0 দিব নালাগে। তাৰপিছত আমি দশমিক দিলোঁ, 0 হ'ল। কিমান পালোঁ? 40, অৰ্থাৎ 40 পালোঁ। তাৰপিছত আমি 40ক বাৰ দিম, অৰ্থাৎ 5 কিমান গুণ 40 হ'ব? 5 8 গুণ 40 হ'ব। সেয়ে আমি 5 8 গুণ 40, অৰ্থাৎ 40 দিলোঁ। গতিকে আমি 29ক 5ৰে হৰণ কৰিলে কিমান পালোঁ? এইটো কিমান পালোঁ? 5.8 পালোঁ। গতিকে আমি 29ক যেতিয়া 5ৰে হৰণ কৰিম, কিমান পাম? 5.8, অৰ্থাৎ 5.8। এইটো হৈছে ইয়াৰ আনচাৰ। তো এনেকৈ অতি সহজ ভাষাত গড় নিৰ্ণয় কৰিব পাৰে।
আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। তো প্ৰথম ষ্টেপটো কি, যিকেইটা সংখ্যা দিয়া হৈ থাকে সেই সংখ্যাকেইটা আমি একাধিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। সেয়েহে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ। ছেকেণ্ড পাঁচটো ক'ৰ পৰা আহিল, অৰ্থাৎ তলৰ পাঁচটো ক'ৰ পৰা আহিল, কেইটা সংখ্যা আছে আমি হিচাপ কৰিম। 1 2 3 4 5 পাঁচটা আছে, সেয়েহে 5 দিলোঁ। তাৰপিছত এই ওপৰৰ সংখ্যাকেইটা যোগ কৰিম, তাৰপিছত 5 তলত 5 আছে 5 দিম, আৰু আমি 5ৰে সেই সংখ্যাটোক হৰণ কৰিম, অৰ্থাৎ 5ৰে 29ক হৰণ কৰি আমি 5.8 পালোঁ। তো অতি সহজ ভাষাত এনেকৈ গড় নিৰ্ণয় কৰা আহে, পৰীক্ষাত 2 নম্বৰ আহে এনেকুৱা। তো আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। যদিহে বুজি পাইছা ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আৰু নেক্সট বহুত মেথছ আছে, মধ্যমা গড় মানে সমূহিত ৰাশি গড় বা বেলেগ বিভিন্ন ধৰণৰ মেথছ আছে। যদিহে তোমালোকক লাগে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নেপাহৰিবা। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।